নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ কেইটামান কথা ৰাইজৰ আগত মুকলি কৰি দিয়াৰ কাৰণে কথা কোৱাৰ কাৰণে আহিলোঁ যোৱা কিছুদিন ধৰি আমাৰ মৰমৰ জুবিনৰ ঘটনাটোৰ পাছত চাৰিপিনে বিৰাট ৰাইজ দুখত নিয়মান হৈছে আমাৰো কাৰণে আমাৰ বুকুৰ আপোন মোৰ অতি একেলগৰ ফিলচফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকোৱাৰ পাছত আমি খুব নিয়মান অৱস্থাত আছোঁ আৰু কিছুমান কথা ক'বলৈ ওলাই আহিছোঁ কাৰণ ইমান বেছি ভুৱা কিছুমান কেম্পেইন হোৱাৰ কাৰণে আমি কথাখিনি ক'ব চেষ্টা কৰিছোঁ শ্ৰদ্ধেয় ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি কিন্তু ইমানেই বেছি মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আচলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কিছুমান ব্যক্তিয়ে TRPৰ আশাত মামাকে দুখী সজাই কেংগেৰু কাউট পাতি যে নিজৰ ডিগ্ৰী দিলে কিন্তু আচলতে কথাটো কি জুবিন গাৰ্গক আমি কিয় মাতি আনিছোঁ শ্ৰদ্ধা ৰাইজ আমি যিটো নৰ্থ ইষ্ট ফেষ্টিভেল ডিল কৰোঁ সেইটোত উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্য বা পৰ্যটনৰ প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোঁতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলোঁ তেখেতেই আমাক ব্ৰেণ্ড এম্বাছাডৰ হিচাপে গাইড কৰিছে যে মই সংযুক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়াত তেওঁ বহুবাৰ কৈছে যে শ্যামকানুৰ সৈতে মিলি আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতোঁ দিল্লীত বা বিশ্বৰ বিভিন্ন ঠাইত তেওঁ নিজে ইয়াত সম্পৃক্ত আছে বুলি বহু ভিডিঅ' আছে মই আপোনালোকক জনাম দেখুৱাম এই ব্যক্তিজন আমি যেতিয়া বাহিৰত অনুষ্ঠান য'তে কৰোঁ আমি তেখেতৰ পৰা আলোচনা কৰোঁ আৰু যিহেতু আমাৰ ব্ৰাণ্ড এম্বাছাডৰ আৰু যেতিয়া আমি বিদেশত কৰিলোঁ দুইবাৰ তেওঁ বেংককত গৈছিলে আৰু এইবাৰো যেতিয়া আমি ছিংগাপুৰ কৰিবলৈ গ'লোঁ তেখেতক আমি ক'লোঁ যে ছিংগাপুৰ কৰিব বিচাৰিছোঁ চ' আমি ক'লোঁ এনেকৈ কৰিব আমাৰ গোটেই প্ৰগ্ৰেমটো এনেকুৱা হ'ব তেখেতক ক'লোঁ যে তুমি যাবা নেকি তেখেতে ক'লে যাম মই যাম মোৰ লগত মোৰ ভাতৃ সন্দীপনক লৈ যাম আৰু মেনেজাৰ সিদ্ধাৰ্থ যাব আৰু আমাৰ শেখৰ যাব চ' এনেকৈ ক'লে কোৱাৰ পাছত আমি পিছত আৰু এগৰাকী সংগীত শিল্পীও আহিলে চ' কোৱাৰ পিছত আমি আয়োজন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ আৰু প্ৰথম কথা শ্ৰদ্ধেয় ৰাইজ জুবিন গাৰ্গক মতাটো পাপ নহয় উত্তৰ পূব আটাইতকৈ ডাঙৰ অনুষ্ঠান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত উত্তৰ পূব আটাইতকৈ ডাঙৰ যিজন সংগীত শিল্পী তেখেতক নিমন্ত্ৰণ কৰাটো যিহেতু আমাৰ ব্ৰেণ্ড এম্বাছাডৰো হয় আমাৰ লগত সম্পৃক্ত হয় আৰু তেখেতক মতাটো পাপ কৰা নাছিলোঁ এইটো আমাৰ দায়িত্ব আছিলে তেখেতক নিমন্ত্ৰণ কৰাটো তেখেত কিয় 17 তাৰিখে আহিলে এইটো প্ৰশ্ন হৈছে তাৰ আগতে সুস্থ দেহাৰে আহিছে বুলি বহুতে লিখিছে কিন্তু তাৰ দুদিনমান আগতে তেখেতে আমাৰ 7 ছেপ্টেম্বৰত মুম্বাইত তেওঁ খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে মুম্বাইত আৰু তেখেতে 1 তাৰিখে নে 3 তাৰিখে দিল্লীত তেখেতে পূজাত এটা অনুষ্ঠান কৰাৰ কথা আছিল সম্পূৰ্ণ কনচাৰ্ট বা মিউজিকেল প্ৰগ্ৰেম কৰাৰ কথা আছিল কেইবাটা প্ৰগ্ৰেম তেওঁ লাইন হৈছে তেখেতে প্ৰগ্ৰেম কৰি আছিলে চ' গতিকে সুস্থ দেহাৰে আমি অনাটো আমাক এটা অতি ভুল দোষাৰোপ কৰা হৈছে তৃতীয় কথাটো হৈছে তেখেতে 17 তাৰিখে এইকাৰণে আহিলে সেইদিনাখন ডাইৰেক্ট ফ্লাইট আহিলে কাৰণ কলিকতা হৈ আহিলে বহুত দীঘলীয়া হয় 19 তাৰিখে আমাৰ অনুষ্ঠান আৰম্ভ হয় চ' সেইকাৰণে 17 তাৰিখে গ্ৰুপ ফ্লাইটত তেওঁ আহিছিলে লগতে দলটো আহিছিলে আমি পেন পেচিফিক হোটেলত ৰাখিছিলোঁ আমাৰ য'ত অনুষ্ঠান হৈছে তাৰ লগতে চানটেকৰ লগতে পেন পেচিফিক এখন 5-star হোটেল সকলো দলটো আমি ৰাখিছিলোঁ ভালকৈ ৰখাৰ চেষ্টা কৰিছিলোঁ আমি তেওঁলোকক কথা পাতিছিলোঁ যে তেওঁ কৈছিলে আমি অলপ জিৰণি ল'ম আৰু 19 তাৰিখে তেওঁ আৰম্ভণি অনুষ্ঠানত তেওঁ থাকিব আৰু 20 তাৰিখে তেওঁ দুটামান গান গাব ভূপেন হাজৰিকাৰ এটা ট্ৰিবিউট দিব এইটো আলোচনা আমাৰ হৈছিলে পিছত 18 তাৰিখে দিনাখন 19 তাৰিখে আমাৰ অনুষ্ঠান আছিলে 18 তাৰিখৰ দিনাখন আমি তেখেতক খবৰ কৰি শুই আছিলে আমাৰ বহুত বিভিন্ন উত্তৰ পূবৰ মানুহ আছিলে তেওঁৰ লগত তেওঁ ভায়েক আছিলে আৰু তেওঁ সিদ্ধাৰ্থ আছিলে মেনেজাৰ আৰু দল আছিলে 19 তাৰিখে ঘটনাটো ঘটিলে যেতিয়া আমাৰ সেইদিনাখন উত্তৰ পূবৰ বিভিন্ন মন্ত্ৰী বিষয়াৰ লগত আমাৰ এখন মিটিং চলি আছিলে উদ্যমীসকলৰ লগত ছিংগাপুৰৰ মিটিং চলি আছিলে যাতে আমি ৰাতিপুৱাই গৈছিলোঁ তেতিয়াই এই জাহাজৰ ঘটনাটোৰ কথা মোক সিদ্ধাৰ্থ শৰ্মাই